চাক শুদ্ধা মাংস আৰু শুদ্ধা লোকেল মাংসটো খোৱাৰ আগত আপোনালোকক ভিডিঅ'টো দেখাই লৈছোঁ। চাক শুদ্ধা মাংস আৰু শুদ্ধা লোকেল কি বুলি কয়তো লোকেল জালুক বুলি। মোৰ যিহেতু গাটো বহুত বেয়া, সেইকাৰণে গাটো বেয়া কাৰণে মই দাড়ি চাৰি খুৰে যিহেতু মই ঘৰতে আছোঁ সেইকাৰণে শুদ্ধা ঠিক ঠাক কৰি আছোঁ। আৰু সেইকাৰণে এটা কাম কৰিছোঁ, আজি ঘৰত শুদ্ধা মুৰ্গীৰ মাংস অৰ্থাৎ লোকেল চিকেন, আৰু সেই লোকেল চিকেন কি দিয়া হৈছে শুদ্ধা জালুক, তাৰমানে নাকেদি পানী নলক গেলি খাই থাকিম। শুদ্ধা জালুকেদি শুদ্ধা মাংস খাম। অলৰেডি আমাৰ মাংসটো ৰেডি হৈ গ'ল। ৰেডি হোৱাৰ পিছত আমি এতিয়া কি কৰিম, সেই মাংসটো খাব লাগিব বঢ়িয়াকৈ। আৰু আমাৰ এটা বিশেষত্ব আছে কি, আমি কোনোদিনে কি ভাত নাখাওঁ, ডেস্ক বেঞ্চত ভাত নাখাওঁ। আৰু কি ৰাখি বুলি কয়তো ডাইনিং বুলি কয়, ডাইনিঙত আমাৰ ভাত খোৱা ছিষ্টেম নাই। শুদ্ধা তাৰমানে আমি কি কৰোঁ, শুদ্ধা লেপটি কাঢ়ি পেলাই, অৰ্থাৎ তাৰমানে মানুহে কয় বা শংকৰদেৱে কৈছিল যে মাটিত বহি ভাত খাব লাগে। আমি এই শংকৰদেৱৰ যদিও শিষ্য নহয়, তথাপিও শংকৰদেৱৰ কথা মতে আমি সদায় মাটিত বহি ভাত খাওঁ। আৰু আমাৰ লগত আছে আজি কি এই আছা শুদ্ধা একদম জালুক দিয়া শুদ্ধা মুৰ্গীৰ মাংস, একদম মানে লোকেল চিকেন, শুদ্ধা লোকেল চিকেন। নিচে যে পূৰা মাংস থাকবাৰ দিনা কোনো ধৰণৰ হাল্লা হুল্লা নাই, সুন্দৰকৈ বহি গৈছে। বহি যায় আমি আজি সুন্দৰকৈ মাংসটো এতিয়া খাব লাগিব। মাংসটো খোৱাৰ আগত আপোনালোকক ভিডিঅ'টো দেখাই লৈছোঁ। চাক শুদ্ধা মাংস আৰু শুদ্ধা লোকেল কি বুলি কয়তো লোকেল জালুক বুলি কয়, লোকেল চিকেন লোকেল জালুক লৈ আহিছোঁ। তাৰমানে মানুহ এটা বেছিকৈ আনিছে, লোকেল জালুক বুলি কৈছে, সেই জালুক দিছোঁ। মই যিহেতু জ্বালা চালা খাব নাই, যদি চৰ্দি হৈ আছে শুদ্ধা জ্বৰ, সেই জ্বৰ কাৰণে তাতে কচু দি লোকেল চিকেন কেনে হ'ব পাৰে আইটেম চিন্তা কৰক। চাওক সুন্দৰ পৰিৱেশ, সুন্দৰ কালাৰ, সুন্দৰ বাতাবৰণ, আৰু লগত আছে কি কলফুল ভাজা আৰু শুদ্ধা ৰঙালাওৰ চব্জি, কচু আছে, কিবা কানি আছে, সাংঘাতিক আইটেম। শুদ্ধা চব্জি আছে, চব্জি লগত সুন্দৰকৈ ভাতটো খাম। ভাতটো খাই সুন্দৰকৈ টিভি চাই ভাত খাম, টিভি চাইছে ভাত খাম, টিভিও চাম আৰু ভাতো খাম। শুদ্ধা ভাত খাম। যদিও মোৰ চৰ্দি জ্বৰ, তথাপিও কিন্তু ভাতটো খাব দিলে যথেষ্টভাৱে মোক দুৰ্বল কৰিব। সেই দুৰ্বলটো নোহোৱাৰ কাৰণে মই কি কৰিব লাগিব,